নমস্কাৰ, আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে ২৬ জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। কাৰণ এতিয়াৰে পৰা হ্ৰাস পাব বিনামূলীয়া চাউলৰ পৰিমাণ। ৩৫ কিলোগ্ৰামকৈ নহয়, সদস্যৰ প্ৰতি এতিয়াৰে পৰা সকলোৱে লাভ কৰিব ৭ কেজিকৈ চাউল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কোটি কোটি ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা জৰুৰী খবৰ। কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচন বিতৰণক লৈ ইতিমধ্যে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা পৰিয়ালৰ সদস্যৰ ভিত্তিত হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউলৰ সুবিধা। AAYৰ অধীনত ৩৫ কিলোগ্ৰামকৈ চাউল পোৱা গ্ৰাহকৰ বাবে আহি গ'ল এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যিহেতু উত্থাপন কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা সংশোধনী বিধেয়ক ২০২৬, আৰু এই বিধেয়কৰ খচৰাত স্পষ্ট ৰূপত উল্লেখ কৰা হৈছে ৰেচন বিতৰণ ব্যৱস্থাত পৰিৱৰ্তনৰ প্ৰস্তাৱ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু এতিয়াৰে পৰা পৰিয়ালটোৰ সদস্যৰ ভিত্তিত চাউল দিয়াৰ প্ৰস্তাৱ ইতিমধ্যে আগবঢ়াইছে চৰকাৰে। কেৱল ইমানেই নহয়, এতিয়াৰে পৰা কোনো এটা পৰিয়ালৰ সদস্যৰ সংখ্যা বেছি হ'লেও ৩৫ কিলোগ্ৰামতকৈ বেছি নাপাব চাউল হিতাধিকাৰীয়ে। চৰকাৰৰ মতে AAYৰ অধীনত সৰু পৰিয়ালেও যিহেতু ৩৫ কিলোগ্ৰামকৈ চাউল লাভ কৰি আহিছে, কিন্তু বেছি সদস্য থকা পৰিয়ালে ৩৫ কিলোগ্ৰামতকৈ নাপায় অধিক চাউল। আৰু চৰকাৰে এনে ভাৰসাম্য ৰক্ষাৰ বাবেহে শেহতীয়াকৈ গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। পৰৱৰ্তী খবৰটো হৈছে, ৰাজ্যত পুনৰবাৰ দয়া নাই ক্ষমা নাই নীতিৰে আৰম্ভ হৈছে সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান। আৰু সেই অভিযানত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰমোদ কুমাৰ চাহু, আতুষ গুপ্তাসহ ৩জনকৈ ব্যক্তিক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, দয়া নাই ক্ষমা নাই নীতিৰে সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰবাৰ আৰম্ভ হৈছে তীব্ৰ অভিযান। সাধাৰণ লোকক টকা দিয়াৰ নামত হাৰাশাস্তি কৰিলেই বিপদত পৰিব এতিয়াৰে পৰা সুদখোৰৰ দৰে সেই ব্যক্তি। আৰক্ষীৰ জালত ইতিমধ্যে পৰিছে যিহেতু প্ৰমোদ কুমাৰ চাহু, আতুষ গুপ্তাসহ ৩জনকৈ ব্যক্তি। তথ্য অনুসৰি ডুমডুমা বৰহাবজানত গ্ৰেপ্তাৰ হৈছে ৩টাকৈ দুৰ্ধৰ্ষ সুদখোৰ। তিনিচুকীয়াৰ SSP মায়ংক কুমাৰৰ নিৰ্দেশত চলিছে এই বৃহৎ অভিযান। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। ইতিমধ্যে নুৰ খান, প্ৰমোদ কুমাৰ চাহু আৰু আতুষ গুপ্তাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু এই তিনিওৰে বাসগৃহৰ পৰা জব্দ কৰা হৈছে ১৭,৫০,০০০ টকা পৰ্যন্ত নগদ ধন। ইয়াৰ উপৰিও জব্দ কৰা হৈছে ৪১২ গ্ৰাম সোণৰ অলংকাৰৰ লগতে ৩০২ গ্ৰাম ৰূপৰ অলংকাৰো। ইয়াৰ উপৰিও জব্দ কৰা হৈছে ৩খন বিলাসী গাড়ী, ৬খন বাইক আৰু কেইবাটাও মোবাইল ফোন। আৰু তাৰ সমান্তৰালকৈ বহুকেইটা বেংকৰ পাছবুকৰ লগতে অন্যান্য আপত্তিজনক নথিপত্ৰও জব্দ কৰিছে আৰক্ষীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান হওক ৰাজ্যবাসী। কাৰণ সমগ্ৰ অসমজুৰি প্ৰচণ্ড বতাহ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বিশেষকৈ আজিৰ দিনটোত অৰ্থাৎ ২৬ জুন তাৰিখে বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, উৎকট গৰমৰ পৰা সকাহ পেলাই পুৱাৰে পৰাই ৰাজ্যজুৰি পৰিছে প্ৰবল বৃষ্টিপাত। আৰু আজিৰ দিনটোত বিশেষকৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বতাহ বৰষুণৰ এলাৰ্ট। আৰু আজিৰ দিনটোতে বিশেষকৈ অসমৰ প্ৰায় ২১খনকৈ জিলাত য়েল্ল' এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। তাৰে ভিতৰত ক'বলৈ গ'লে কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও, বজালি, বাক্সাৰ লগতে কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰ, ওদালগুৰি, দৰঙৰ উপৰিও পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিৰ সমান্তৰালকৈ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত য়েল্ল' এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ভুলবশতঃ পাকিস্তানত প্ৰৱেশ কৰিলে ভাৰতৰ যাত্ৰীবাহী বিমানে। আৰু তাৰ পিছতেই সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ দিল্লীৰ পৰা অমৃতসৰ অভিমুখী যাত্ৰীবাহী বিমানত দিন দুপৰতে সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। ভুলবশতঃ পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এইবাৰ এখন ভাৰতীয় যাত্ৰীবাহী বিমানে।
ইছলামাবাদত ভাৰতীয় বিমান দেখাৰ লগে লগে সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। এয়াৰ ইণ্ডিয়াৰ বিমানখন পথচ্যুত হৈ হঠাৎ পাই গ'লগৈ পাকিস্তানৰ আকাশ আৰু লগে লগে বিমানখনলৈ পাকিস্তানী এয়াৰ ট্ৰেফিকৰ সতৰ্কবাণী জাৰি। আৰু এয়াৰ ট্ৰেফিকৰ সতৰ্কবাণী পাইহে পাইলটে গম পায় পাকিস্তানৰ কথা আৰু লগে লগে বিমানখনে ইউটাৰ্ণ লৈ ভাৰতীয় আকাশমাৰ্গৰ ফালে গতি কৰে। যিহেতু যোৱা 2025 চনৰ এপ্ৰিল মাহৰ পৰাই ভাৰতীয় বিমানৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ একেবাৰে বন্ধ কৰি থোৱা হৈছে আৰু তেনেস্থলত ভাৰতীয় বাণিজ্যিক আৰু সামৰিক বিমানৰ বাবে বন্ধ হৈ আছে বৰ্তমানেও সেই পাকিস্তানৰ আকাশমাৰ্গ। জানিব পৰা মতে পেহেলগাম আক্ৰমণৰ পাছৰে পৰাই ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক যিহেতু একেবাৰে অৱনমিত হৈছে আৰু সেই নিষেধাজ্ঞা আৰোপ হৈ থকাৰ মাজতে পাকিস্তান সীমান্তৰ ভিতৰত প্ৰায় 1.5 মাইলতকৈও অধিক প্ৰৱেশ কৰিছিল সেই যাত্ৰীবাহী বিমানখনে আৰু কাৰিকৰী বিজুতিৰ বাবে গতিপথত ব্যাঘাত জন্মিছে বুলি ইতিমধ্যে জনাইছে পাইলটে। আৰু সীমান্ত পাৰ হৈ যোৱাৰ খবৰ পাই ভাৰততো সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতি। লগতে উভতি অহাৰ পাছতো বিপদে লগ এৰা নাছিল সেই AI-479 নম্বৰৰ সেই বিমানখনত। অমৃতসৰ এয়াৰপৰ্টত অৱতৰণৰ সময়ত বৃদ্ধি পাইছিল হেনো এয়াৰ ট্ৰেফিক। জানিব পৰা মতে অৱতৰণৰ অনুমতি লাভ কৰা নাছিল হেনো সেই যাত্ৰীবাহী বিমানখনে। অমৃতসৰৰ আকাশমাৰ্গতে দীৰ্ঘ সময় ধৰি উৰি থাকিবলগীয়া হয় সেই যাত্ৰীবাহী বিমানখন। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ প্ৰতি হোৱা অন্যায় আৰু অবিচাৰৰ বাবে দোষীয়ে যেনেকৈ হওক মুঠতে শাস্তি পাবই লাগিব। দোষীয়ে শাৰীৰিক আৰু মানসিকভাৱে যিহেতু জুবিন গাৰ্গক এসময়ত বহুত কষ্ট দিলে, অভিযুক্ত দোষী পক্ষই যি সুবিধা গ্ৰহণ কৰিলেও সকলোবোৰ সময়ত নস্যাৎ হ'ব। ভগৱান আৰু কোটি কোটি জনতাৰ যিহেতু প্ৰাৰ্থনা আছে জুবিনৰ বাবে। জুবিনৰ মৃত্যুৰ দোষী আৰু অভিযুক্তক লৈ এনেদৰে ডাঙৰ মন্তব্য কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। কেৱল ইমানেই নহয়, গৰিমা শইকীয়াই ইয়াৰ উপৰিও কয় যে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত সত্য আৰু শুদ্ধৰ প্ৰতিষ্ঠা হ'বই আৰু এনেধৰণৰ সত্তা এটাক জীয়াই নাৰাখিলে আমাৰ জীৱনটো কেতিয়াও সম্পূৰ্ণ নহ'ব। বিচাৰ প্ৰক্ৰিয়াৰ সত্য আৰু শুদ্ধটো প্ৰতিষ্ঠা যেনেকৈ হওক মুঠতে হ'বই লাগিব। দেশৰ ন্যায় প্ৰক্ৰিয়াৰ ওপৰত মোৰ আস্থা আৰু বহুত বিশ্বাস আছে। লগতে এতিয়ালৈকে সকলোখিনি ভালকৈয়ে গৈ আছে, আশা কৰোঁ বাকীখিনিও ভাবি থকাৰ দৰেই ভাল হ'ব। এয়া মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। কেৱল ইমানেই নহয়, প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি জীয়াই ৰখাক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে এই সন্দৰ্ভত স্পষ্ট ৰূপত কৈ দিছে যে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সকলোৱে বুকুত কঢ়িয়াই নিয়ক। তেখেতৰ কৰ্মৰাজি, সৃষ্টিৰাজি আৰু আদৰ্শক সকলোৱে অনুধাৱন কৰক। জুবিন গাৰ্গৰ প্ৰতি হোৱা অন্যায় আৰু অবিচাৰৰ বাবে দোষীয়ে যেনেকৈ হওক শাস্তি পাবই লাগিব। দোষীয়ে মানসিক আৰু শাৰীৰিকভাৱে যিহেতু জুবিনক এসময়ত বহুত কষ্ট দিলে, জুবিন গাৰ্গৰ মৃত্যুৰ দোষী আৰু অভিযুক্তক লৈ এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ প্ৰায় 80,000 গছ-গছনি কাটি নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু এই পৰিকল্পনাৰ পাছত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নদী বান্ধ নিৰ্মাণৰ বাবে এইবাৰ কটা হ'ব প্ৰায় 80,000 গছ-গছনি। জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি অৰুণাচল প্ৰদেশত নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ইতিমধ্যে যিহেতু কেন্দ্ৰীয় চৰকাৰে। ব্ৰহ্মপুত্ৰক অভিকেন্দ্ৰ হিচাপে লৈ 135টা নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উপদেষ্টা সমিতিৰ অনুমোদনত কটা হ'ব এইবাৰ প্ৰায় 80,000তকৈও অধিক গছ-গছনি। কেৱল ইমানেই নহয়, অৰুণাচলত 13টা নদী বান্ধৰ কাম চলি থকাৰ বাবেও গছ কটাৰ অনুমোদন জনাইছে ইতিমধ্যে যিহেতু কেন্দ্ৰীয় চৰকাৰে। আৰু ব্ৰহ্মপুত্ৰক বাধা দি ইতিমধ্যে অৰুণাচলত নিৰ্মাণ কৰি থকা হৈছে 3000 মেগাৱাটৰ নদী বান্ধ। যোৱা বুধবাৰৰ অসমীয়া প্ৰতিদিন কাকতত এই সন্দৰ্ভত প্ৰকাশ পাইছে এক চূড়ান্ত প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।